মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰব উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছো। ঢেকিয়াজুলিত মুছলমান দল সংগঠন নেতাৰ সৈতে আলোচনা কৰি ARDFৰ প্ৰাৰ্থী দি মুছলমানৰ ভোট বিভাজন কৰিয়ে তেওঁ বিজয়ী হৈছিল অশোক সিংহল। ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ শেহতীয়াকৈ মন্তব্যৰ বিৰুদ্ধে এবাৰ জাঙুৰ খাই উঠিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছো। সংগঠনটোৰ সভাপতি বদৰুল ইছলামে মন্ত্ৰীগৰাকীক লক্ষ্য কৰি কয় যে অশোক সিংহল 2016 চনৰ বিধানসভা নিৰ্বাচনত মুছলমান ভোটাৰৰ সহায়ত জয়ী হৈছিল। সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ঢেকিয়াজুলিত মুছলমান দল সংগঠনৰ সৈতে আলোচনা কৰি ARDFৰ প্ৰাৰ্থী দি মুছলমানৰ ভোট বিভাজন কৰিয়ে তেওঁ বিজয়ী হৈছিল। কিন্তু এতিয়া ক্ষমতাৰ ৰাগিত মাতাল হৈতেও আবুল তাবুল মন্তব্য কৰি আছে। বদৰুল ইছলামে লগতে উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে ঢেকিয়াজুলিত অহাৰ সময়তে হিন্দু জনসাধাৰণে তেওঁক প্ৰতিবাদৰ সন্মুখীন কৰিছিল। কিন্তু আজিৰ দিনটোত তেওঁ শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিক অপমান কৰিছে, যি একেবাৰে গ্ৰহণযোগ্য নহয়। নেমছোৱে মন্ত্ৰীগৰাকীৰ মন্তব্যৰ তীব্ৰ নিন্দা কৰাৰ লগতে চৰকাৰক এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াবলৈ আহ্বান জনাইছে। সংগঠনটোৱে আগন্তুক দিনত বৃহত্তৰ প্ৰতিবাদ গঢ়ি তোলাৰো সংকেত দিয়ে। মন্ত্ৰী অশোক সিংহল মিয়া কৰি আছে। মন্ত্ৰী অশোক সিংহল যেতিয়া গুৱাহাটীৰ পৰা ঢেকিয়াজুলিলৈ আহিছিল প্ৰথমতে বেছিভাগ হিন্দু লোকে কিন্তু বেয়া পাইছিলে। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান মিয়া মানুহক লগ ধৰিছিল। তেতিয়া জন শইকীয়া দেৱৰ ঘৰত মিটিং হৈছিল তেতিয়া, আৰু মিটিং হোৱাৰ পিছত 3 ঘণ্টাৰ ভিতৰত ARDF নামৰ এটা দলক টিকেট দি মুছলমানৰ ভোট বিভাজন কৰি এই অশোক সিংহল ঢেকিয়াজুলিৰ বিধায়ক হয় আৰু বৰ্তমান মন্ত্ৰী হৈছে। আৰু কিছুদিন পিছে পিছে তেওঁ মানে হিন্দু মুছলমানৰ সংঘাত লগাই হিন্দু মুছলমানৰ বিৰুদ্ধে মানে তীব্ৰ বেয়া মন্তব্য কৰে। এই অশোক সিংহল ডাঙৰীয়া যেতিয়া ইয়াতে আহিছে, ঢেকিয়াজুলিত আহিছে, ইয়াৰ পৰিৱেশ সলনি হৈ গৈছে। ইয়াৰ সাম্প্ৰদায়িক ৰক্ষণ দিবলৈ তেওঁ চেষ্টা কৰিছে। আমিতো এইবিলাক কেতিয়াও কৰা নাছিলো, কাৰণ শহীদ নগৰী ঢেকিয়াজুলিৰ ঐতিহ্য, শহীদ নগৰীৰ এটা মান সন্মান গৌৰৱ মৰ্যাদা আছে। কিন্তু আজি ভাওনাৰ প্ৰসংগত যিটো মন্তব্য সেই বিষয়ে কি ক'ব? চাওক, মোৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটোলৈ মোৰ মনত পৰিছে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ভূপেন দাই জানিছিলে, তেওঁ চিন্তা কৰিছিলে যে এটা দিন এনেকুৱা আহিব অসমৰ ৰাজত্ব বনিয়া গোষ্ঠীলৈ গুচি যাব। অশোক সিংহলৰ অৱদান অসমত কি আছে? কোনো অৱদান নাই। ঢেকিয়াজুলিত কি অৱদান আছে? ঢেকিয়াজুলিৰ মানুহখিনিক লৈ ৰাজনীতি কৰিছে, তেওঁলোকে ব্যৱসায় কৰি আহিছে। অশোক সিংহল যেতিয়া মন্ত্ৰী হৈছে, গোটেই ৰাজস্থানৰ মানুহ আহি অসমৰ বিভিন্ন ৰাস্তাৰ ইপাৰে সিপাৰে দোকান দিয়া আৰম্ভ কৰিছে, আপোনালোকে চাব। আৰু শেহতীয়া ভাওনাক লৈ যি তীব্ৰ মন্তব্য কৰিছে, এয়া আমি নেমছোৰ ফালৰ পৰা ধিক্কাৰ দিছো। আৰু অশোক সিংহল ডাঙৰীয়াৰ প্ৰতি আমি দেখিছো অসমীয়া মানুহখিনি এতিয়াও বহি আছে। আৰে আপোনালোকৰ যদি শংকৰদেৱৰ প্ৰতি, অসমৰ সৰ্বোত্তম গুৰুজনৰ প্ৰতি যদি আপোনালোকৰ অকণো তিল পৰিমাণৰ সন্মান আছে, যদি মৰম আছে, ভাওনাৰ প্ৰতি যদি আপোনালোকৰ তিল পৰিমাণৰ সন্মান আছে, মৰম আছে, আপোনালোকে ঘৰত বহি নাথাকিব। গুৰুজনাক অপমান কৰাটো আপোনালোকে ভাল পায় নেকি? মই আজি প্ৰশ্ন কৰিছো, সমগ্ৰ অসমীয়া জাতিটোক মই প্ৰশ্ন কৰিছো, গুৰুজনাক যদি কোনোবাই অপমান কৰে আপোনালোকে ভাল পায় নে বেয়া পায়? সেই বিষয়টো আমি চাম। মই বদৰুল ইছলামে চাম গুৰুজনাৰ প্ৰতি আপোনালোকৰ কিমান মৰম আছে আৰু সন্মান আছে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।